ভাইটি ভণ্টিসকল, আজি তোমালোকৰ ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটোৰ অনুশীলনী 8.2টো ষ্টাৰ্ট কৰিম। তাত তোমালোকৰ কিছুমান উদাহৰণ আছে। উদাহৰণকেইটা তোমালোকে ভালদৰে চাবা। উদাহৰণকেইটাৰ পৰাও পৰীক্ষাত ঘনাই ঘনাই আহি থকা দেখা যায়। আৰু ইয়াৰ পিছত অনুশীলনী 8.2ৰ 1 নম্বৰ যিটো প্ৰশ্ন, তলত দিয়াবিলাকৰ মান উলিওৱা। ইয়াৰ মান যিহেতু উলিয়াব লাগে sin 60 ডিগ্ৰী, cos 30 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী। cos 60 ডিগ্ৰী লগত আমি কি কৰিব লাগে? প্লাছ কৰিব লাগে বা যোগ কৰিব লাগে। তো এইখিনি কৰিবৰ কাৰণে তোমালোকক আটাইতকৈ সহজ হ'বৰ বাবে তোমালোকে এখন তালিকা মনত ৰাখিব লাগিব। সেই তালিকাখন হ'ল এই তালিকাখন, য'ত sin, cos, tan, cosec, sec আৰু cot এই গোটেইকেইটাৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী মানখিনি আমি মনত ৰাখিব লাগিব। ঠিক আছে? আৰু কেনেদৰে সহজে তোমালোকে এই তালিকাখন মনত ৰাখিবা, মোৰ প্লেলিষ্টত তোমালোকে ভিডিঅ' পাবা, তাত তোমালোকে গৈ চাই ল'ব পাৰিবা। ঠিক আছে? সহজে তোমালোকে এই গোটেই তালিকাখন মনত ৰাখিব পাৰিবা। একেবাৰে সহজ যে চাইনটো তোমালোকে মনত ৰাখিব পাৰিলে বাকীখিনি ধুনীয়াকৈ মনত থাকি যাব। চাইনটো 0 ডিগ্ৰী 0 আছে, 30 ডিগ্ৰী 1/2, 45 ডিগ্ৰী 1/√2, 60 ডিগ্ৰী √3/2, 90 ডিগ্ৰী 1 আছে। তো কছটোত ইয়াৰ উল্টা ফালৰ পৰা আহিব, যেনেকৈ 1 √3/2, 1/√2, 1/2, 0 চোৱা, সেইখিনিকে উল্টাকৈ দিয়া আছে। আৰু টেনৰ মান আমি কি বুলি জানো? চাইন বাই কছ বুলি জানো। তো আমি কছে চাইনটোক হৰণ কৰিলে তুমি গোটেই টেনৰ মানখিনি পাবা। আৰু কছেক, চেক আৰু কট ইহঁতৰ উল্টাখিনিহে এইখিনি, কছেক, চেক আৰু কট। গতিকে একেবাৰে সহজ, তোমালোকে ইমান চিন্তা কৰিবলগীয়া নাই। তুমি আগৰ ভিডিঅ'টো মোৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰা। সেই ভিডিঅ'খিনি চালে তুমি ধুনীয়াকৈ বুজি পাবা। ইয়াৰ পিছত তোমালোকৰ যিখিনি উদাহৰণ আছে, বিশেষকৈ ইয়াত উদাহৰণ 7, উদাহৰণ 8 আৰু এইফালে উদাহৰণ 9 আছে। তাৰপিছত বিশেষকৈ এতিয়া নতুনকৈ উদাহৰণ 9টো সংযোজন কৰিছে। এইটো ইম্পৰ্টেণ্ট বুলি তোমালোকে ধৰি লোৱা, পৰীক্ষাত আহিব পাৰে। এতিয়া যাওঁ 8.2 অনুশীলনীটোৰ প্ৰথম প্ৰশ্নটো কৰিবৰ কাৰণে। কেনেদৰে সহজে তালিকাখনৰ সহায়ত আমি কৰিব পাৰোঁ তোমালোকে ভালকৈ মন কৰিবা। প্ৰথম দিয়া আছে sin 60 ডিগ্ৰী। sin 60 ডিগ্ৰী মান আমি জানো √3/2। আৰু sin 60 ডিগ্ৰীৰ লগত cos 30 ডিগ্ৰীটো পূৰণ হৈ আছে, গতিকে আমি পূৰণ চিন দিম। cos 30 ডিগ্ৰীৰ মানটো হৈছে √3/2। মাজত যোগ হৈ আছে, sin 30 ডিগ্ৰীৰ মান হৈছে 1/2 আৰু cos 60 ডিগ্ৰীৰ মান হৈছে 1/2। ঠিক আছে? এতিয়া আমি এইকেইটা যদি আমি প্ৰথমতে কি কৰিব লাগে? পূৰণ কৰিব লাগিব। তো 2 গুণ কিমান হ'বগৈ? 4। আৰু পূৰণ কৰিবৰ কাৰণে একেবাৰে সহজ, জানিব লাগে। তলে তলে পূৰণ কৰিলে আৰু ওপৰৰ পূৰণ কৰিলে হৈ গ'ল। আমি জানো যে √3 দুটা পূৰণ কৰিলে কিমান হয়? 3 হয়। প্লাছ 2 দুগুণ হ'বগৈ 4 আৰু 1 এগুণ 1। এতিয়া আমি যদি দুইটা যোগ কৰি দিওঁ, তলৰ লসাগু আহিলে 4, ওপৰত 3 যোগ 1 সমান হ'বগৈ কিমান? 4/4 ইকুৱেলছ টু 1। ঠিক আছে? এতিয়া 2 নম্বৰটো তেনেকৈ আছে। 2 নম্বৰ কুৱেশ্যনটো আছে 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ 60 ডিগ্ৰী। 2 লগত tan স্কোৱাৰ 45 ডিগ্ৰী, ইয়াত স্কোৱাৰ হৈ আছে, গতিকে আমি tan 45 ডিগ্ৰী মানটো বহাম। tan 45 ডিগ্ৰী মান হৈছে 1 আৰু ইয়াত স্কোৱাৰ হৈ থকা কাৰণে স্কোৱাৰ দিম। প্লাছ cos 30 ডিগ্ৰী, cos 30 ডিগ্ৰী মান হৈছে √3/2, ইয়াত স্কোৱাৰ আছে, আমি স্কোৱাৰ দিম। আৰু মাইনাছ sin 60 ডিগ্ৰী, sin 60 ডিগ্ৰী মান হৈছে √3/2 আৰু স্কোৱাৰ থকাৰ কাৰণে আমি স্কোৱাৰ দিম। এতিয়া চোৱা, 1টোক দুবাৰ পূৰণ কৰিলে কি হ'ব? 1 হ'ব। 2 পূৰণ 1 যোগ √3 দুটা পূৰণ কৰিলে 3 হ'ব। তলত 2 দুগুণ 4 মাইনাছ আকৌ এইটো √3 3 হ'ব। 2 দুগুণ 4। এতিয়া চোৱা, প্লাছে মাইনাছে কটাকটি গ'ল, প্লাছে মাইনাছে মাইনাছ একে একে বস্তু আছিলে, গতিকে কটাকটি গ'লগৈ, থাকিলে কিমান? 2 এগুণ 2। এইটো হৈছে আমাৰ আনচাৰ। তাৰ পাছৰ কুৱেশ্যনটো আছে cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। আমি cos 45 ডিগ্ৰী মান বহাম 1/√2 ডিভাইডেড বাই sec 30 ডিগ্ৰী মান বহাম 2/√3 প্লাছ cosec 30 ডিগ্ৰী মান বহাম 2। এতিয়া আমি 1/√2 লগত এইটো আমি সমষ্টি ভাঙিম। তো হ'ব 2 প্লাছ এই √3 লগত 2টো পূৰণ হৈ যাবগৈ, 2√3 হ'বগৈ আৰু ডিভাইডেড বাই √3। এতিয়া যদি চাওঁ, 1/√2 লগত এই তলৰ এইটো কি হৈ আছে? এইটো হৰ আৰু ওপৰটো ল'ব, গতিকে আমি
এইটো আমি হৰণ লিখিলে এনেকৈ লিখিব পাৰিম একেবাৰে সহজকৈ কৰি দিছোঁ এনেকৈ লিখিব পাৰোঁ হৰণ চিন দি আৰু ইয়াক যেতিয়া আমি ৰেচিপ্ৰকেল বুলি কয় ৰেচিপ্ৰকেল ল'লে আমি কি হ'ব উল্টা কৰিলে ৰুট 3টো ওপৰলৈ গ'লগৈ উল্টা কৰিলোঁ 2 + 2√3 তো এতিয়া হ'বগৈ কিমান ওপৰত √3 তলত √2 লগত 2 + 2√3 পূৰণ হ'ব এতিয়া চাওঁ √3 2√2 + 2√3 লগত √2 পূৰণ হ'লে 2 3 গুণ হ'বগৈ 6 2√6 ঠিক আছে এতিয়া ইয়াক আমি কৰিব লাগিব হৰ পৰিমেয়কৰণ এতিয়া হৰ পৰিমেয়কৰণ কৰিলে হ'ব ইয়াত যিটো আছে ইয়াত প্লাছ হৈ আছে আমি একেটাকে মাইনাছ হিচাপত লিখিম 2√2 - 2√6 তো ওপৰটো কৰিব লাগিব 2√2 - 2√6 এতিয়া যদি চাওঁ এইটো a + b আৰু a - b সূত্ৰত আহিলে 2√2 এইটো a² - 2√6 এইটো b²। এতিয়া ওপৰটো ইয়াত আমাৰ √3 আছিলে ঠিকে এতিয়া √3 লগত এইটো পূৰণ হ'ব √3 লগত এইটো পূৰণ হ'লে কিমান হ'বগৈ 2√6 আৰু -2√18 মই এফালে কৰি দিছোঁ 2√6 এফালে 2√6 আছিলে নহয় 2√6 আৰু 2√18 দুইটাৰ পৰা আমাৰ 2টো কমন আহিব √6 আৰু √18 বেকেটৰ ভিতৰত থাকি যাব আৰু তলত আহিব কিমান 2 দুগুণ হ'ব 4 আৰু √2 দুটা পূৰণ কৰিলে 2 মাইনাছ 2 দুগুণ হ'বগৈ 4 √6 হ'লে 6 হ'বগৈ 4 দুগুণ 8 6 4 গুণ 24 এইটো হ'ব 2√6 আৰু 2√18 আছে নহয় 2√6 - √18 আৰু এইফালে 2√6 √18 এতিয়া 24ৰ পৰা 8 গ'লে কিমান হ'বগৈ 16 ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছটো লিখিলোঁ 2য়ে 16 কেইবাৰ যাব 8 বাৰ তলত আহিলে এতিয়া ওপৰত আহিলে √6 - √18 তলত আহিলে -8 এতিয়া এটা কথা মন কৰিবা √18টো যদি আমি ভাঙোঁ কেনেকৈ লিখিব পাৰোঁ 3 3 গুণ 9 9 দুগুণ 18 এনেকৈ ভাঙিব নোৱাৰিম জানো আৰু এইটো যদি 3 দুটা ৰুটৰ ভিতৰত থাকিব নোৱাৰে গতিকে এটা বাহিৰলৈ ওলাই আহিলে এইটো এইটো এনেকৈও লিখিব পাৰি গতিকে √18ৰ জেগাত যদি আমি এনেকৈ লিখোঁ কি হ'ব তেতিয়া চাওঁ √6 - 3√2 বাই -8 আছে নহয় এই মাইনাছটো মাইনাছ থকাটো আগলৈ লৈ দিওঁ তো হ'ব প্লাছ √6 হ'বগৈ -8 এতিয়া দুইটাৰ পৰা মাইনাছটো কমন আহিলে 3√2 - √6 ডিভাইডেড বাই 8 গ'লগৈ আনচাৰটো হ'বগৈ 3√2 - √6 ডিভাইডেড বাই 8 এইটো তোমালোকে আনচাৰ লগত মিলাই চাবা ঠিক আছে এইটো হ'ব আনচাৰ মাইনাছ মাইনাছ কাটি দিয়াৰ পিছত যিটো থাকিব 3√2 - √6 ডিভাইডেড বাই 8